এয়া হল এটা মাউস ইয়াক সাধাৰণতে আমি ল্যাপটপ বা পিসি কন্ট্রোল কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ ইয়া দেখিবলৈ পাইছে এই মাউসৰ সহায়ত আমাৰ এই যে ল্যাপটপ বা পিসি ইয়াক আমি ধুনীয়াকৈ কন্ট্রোল কৰিব পাৰিম যিকোনো ধৰণৰ আমি ইয়াৰ পৰা ফাইল মুভ বা কি আপোনালোকে গমে পায় সো এই মাউসটো আপোনালোকে দেখিবলৈ পাইছে দেখাত এনেকুৱা এখন এটা কেবল আছে USB পোর্ট আছে সব এনেকুৱা এটা কেবল আছে আৰু এটো এনেকুৱা দেখাত কিন্তু আপোনালোকে কেতিয়াবা ভাবি পাইছেনে যে এই যেটো মাউস আছে ইয়াৰ ভিতৰত কি আছে কেনেকুৱা ধৰণৰ সাৰ্কিট বা কি মেকানিজম কেনেকৈ কাম কৰে ভিতৰত কি পাৰ্টস আছে তো এই ভিডিওটোত মই আপোনালোকক এই মাউসটোৰ ভিতৰত কি আছে এটা বস্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো বলক আমি ভিডিওটো এতিয়া আৰম্ভ কৰো সব এটা ইলেক্ট্ৰিক মাউস হয় সব এটা ওয়ার্কিং কন্ডিশনত আছে মাউসটো ইয়াতে সব লেজার লাইটটো ইয়াতে জ্বলি আছে সো এটো আমি আটাটাকে ইয়াৰ ভিতৰত কি আছে দেখুৱাই লওঁ প্ৰথমতে এটো মই ডিসকানেক্ট কৰি ললো এন্ড তো এটো উঠাই দিলো ইয়াতে সিল আছে এটো উঠাই দিলো দেন ইয়াতে এটা স্ক্ৰু আছে হৰু আপোনালোকে কেতিয়াও হেনেকুৱা ট্রাই নকৰিব নিজৰ মাউসৰ লগত কাৰণ তাৰ পিছত অ্যাসেম্বল কৰিব নোৱাৰিলে বা এটা বস্তু ইফালে পৰা ইফাল হৈ গলে গল মাউস আপোনাৰ পইচা পানীত এটো বলি গল So এটা মাউসৰ ভিতৰত আপোনালোকে এইখিনিয়ে বস্তু দেখিবলৈ পায় এখন সৰু সাৰ্কিট আৰু এই ইয়াৰে বক্স দুটা ইয়াতে এটা সাৰ্কেল এটো ঘূৰোৱাৰ কাৰণে তো যি কি নহওক তো ইয়াতে কি আছে মই আপোনালোকক দেখুৱাই দিও এই সাৰ্কিটখনত এটো এটা ডিটেক্টৰ হয় এটো এটা লেজাৰ লাইট হয় এই লেজাৰ লাইটৰ সহায়তে আমাৰ মাউসটো কাম কৰে এন্ড ইয়াতে চাওক এটা ৰাইট সুইচ এটা লেফট সুইচ আমি ইয়াতে এই যেটো আছে ৰাইট এটা লেফট এটা তো ইয়া এই সুইচ দুটা হল এটো ৰাইট এটো লেফট আৰু তাৰ পিছত আমাৰ মাউসটো যেতিয়া আমি এই যে মাজৰ যেটো আমাৰ সুইচ আছে এটো চাওক এটো এনেকে থাকে তো যেতিয়া আমি কিবা স্ক্ৰল কৰো আমাৰ এই যেটো আছে সাৰ্কেল এটো আমি ঘুৰাই লও তাৰ লগে লগে এই যেটো মেকানিজম আছে এই যেটো বস্তু আছে এটো ঘুৰি যায় আৰু আমাৰ স্ক্ৰল আপ এন্ড ডাউন হৈ যায় আৰু ইয়াৰ লগতে যেটো এটা সুইচ আছে আপোনালোকে গমে পায় ইয়াৰ লগতে এটা সুইচ আছে আমাৰ এই সাৰ্কেল বাটনটো এটো এটাটো এনেকে মুভ হয় তাৰ লগতে ই এটা বাটনৰো কাম কৰে তো এই বাটনটো হল এটো আৰু বাকি মই কলোৱে এটা ৰাইট এটা লেফট সুইচ তো যি কি নহওক এইখিনিয়ে এটো মেইন ডিটেক্টৰটো এটো আমাৰ ডিটেক্ট কৰে তাৰ পিছতহে আমাৰ মাউসটো কাম কৰে তো এনেকুৱা এখন সৰু সাৰ্কিট থাকে এটা মাউসৰ ভিতৰত দুটা কেপাসিটৰ বেসিক এখন সাৰ্কিট তো গম পালে এটা মাউসৰ ভিতৰত কি থাকে তো যি কি নহওক আপোনালোকে গম পালে এটা মাউসৰ ভিতৰত কি থাকে এইখিনি এটা সৰু সাৰ্কিট তো যদি কিবা নতুন বস্তু দেখিবলৈ পাইছে বা এনেকুৱা ধৰণৰ ভিডিও যদি আপোনালোকে চাই থাকিব বিচাৰে এই এছএমএছ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ মানে নেক্সট আপোনালোকে কি চাব বিচাৰে ভিডিওটোত মোক কমেন্ট কৰি জনাব সো আজিলৈ ইমানে টাটা বাই বাই